আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ 25টা স্থানত বোমা সংস্থাপনৰ কৰা দাবী আলফা স্বাধীনৰ প্ৰকাশ কৰিলে বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানৰ তালিকা বিবৃতিত উল্লেখ কৰা অনুসৰি আজি 15 আগষ্টৰ দিনটোত পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সামৰিক প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণৰ সময়ত ধাৰ্য কৰা হৈছিল স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ 25টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা স্বাধীনৰ বিবৃতিযোগে এই দাবী আলফা স্বাধীনৰ কাৰিকৰী বিজুলীৰ বাবে সময়মতে ফলপ্ৰসূ নোহোৱা বুলি বিবৃতিত উল্লেখ কৰিছে আলফা স্বাধীনে বোমাসমূহ আঁতৰাই নি নিষ্ক্ৰিয় কৰিবলৈ বিবৃতিত আহ্বান জনোৱা হৈছে বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানসমূহ হৈছে শিৱসাগৰ টিডি অফিচ পৰি থকা পুৰণা গাড়ী এখনত শিৱসাগৰ বিডি ৰোড ONGCৰ 5 নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণি এম্বুলেন্সখনত লাকুৱা তিনিআলিত থানাৰ সমীপত অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড় পুৰণা বাছ এখনত অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ পৰা পুৰণা বাছ এখনত লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত এ টিম ফিল্ডত থকা NHPCৰ পুৰণা গাড়ীখনত লালুক দৈনিক বজাৰ IBৰ সমীপত বৰঘাট আৰক্ষী চকীৰ সমীপত গছলতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতাল পোৱাৰ আগত পুৱা ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা হৈছে দিছপুৰ লাষ্ট গেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা অৱস্থাত গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰান্সফৰ্মাৰ বৰ্ডৰ বাকচটোত নাৰেংগীৰ আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পুৱা ঘুমটিখনৰ তলত পানবজাৰ গুৱাহাটী জোৰাবাট উৰণে খেতুৰ সমীপত ভেটাপাৰা মালিগাঁও ৰাজগড় নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত ৰঙিয়া তামুলপুৰ বৰ্ডৰ SBI ৱেলকাম বৰ্ড পাৰ হৈ পোৱা প্ৰথমখন দোকানৰ কাষৰ খালী ঠাইখিনিত গুৰেশ্বৰ লগতে পানীতোলাৰ লগতে তিনিচুকীয়া দুটা স্থানত ডিব্ৰুগড় এটা স্থানত গোলাঘাটৰ সৰুপথাৰ দুটা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব নগল বুলি বিবৃতিত উল্লেখ কৰিছে খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ ভাষণত ডাঙৰ ঘোষণা মূল কাৰ্যকালতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ৭৬টা নতুন মহকুমা গঠন কৰা বুলি কয় আজি ৫৮ সংখ্যক স্বাধীনতা দিৱস খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলনৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্যি প্ৰদান কৰে ভাষণ নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমৰ ভৱিষ্যত সুৰক্ষিত নহয় হিন্দু আৰু মুছলমানৰ জনসংখ্যাৰ মাজৰ ভাৰসাম্য লাহে লাহে কমি আহিছে মুছলমানৰ জনসংখ্যা ৪১% বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দুৰ জনসংখ্যা ৫৭% হ্ৰাস পাইছে অমৃত বৃক্ষ আন্দোলন সম্পৰ্কতো ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনীতিৰ পৰা আঁতৰি সকলোকে গছপুলি ৰুবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ লগতে ১ লাখ নতুন চাকৰি কথা ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ১ লাখ নতুন চাকৰি এক নতুন কৰ্ম সংস্কৃতিৰ পৰম্পৰা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কয় যে অহা ২ অক্টোবৰৰ পৰা ৰাইট টু পাব্লিক সাৰ্ভিস আয়োগ কৰা হ'ব চৰকাৰী কৰ্মচাৰীৰ কামত গাফিলতিৰ অভিযোগ দিব পাৰিব চৰকাৰী দোষী হলে জৰিমনা বিহাৰ ব্যৱস্থা থাকিব এপিনে ভাষণত বাল্য বিবাহৰ প্ৰসংগ উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চলিত বৰ্ষৰ ৩১ মেলৈ অসমত বাল্য বিবাহৰ ৫,৪১৩টা গোচৰ ৰুজু কৰা হৈছে ন্যায়ালয়ৰ জৰিয়তে বহুতক শাস্তি দিয়া হৈছে ২০২৬ৰ ভিতৰত বাল্য বিবাহ নিৰ্মূল কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা মুখ্যমন্ত্ৰীয়ে ২০ লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে অসমত ৮খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যান BTID ২খনলৈ বৃদ্ধি পালে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা BTIDৰ চিকনাঝাৰত হ'ব অসমৰ ৮ম উদ্যান ১৮৭ বৰ্গ কিলোমিটাৰ বনভূমি বিশেষ সম্প্ৰদায়ৰ মাটি আমি উলিয়াই আনিছো মোৰ কাৰ্যকালতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ৭৬টা নতুন মহকুমাৰ গঠন কৰা হ'ব বুলি কয় মিছন বসুন্ধৰা 3.0 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব জনজাতীয় লোকৰ মাটি অন্য কোনো সম্প্ৰদায়ৰ লোকলৈ নাযায় তাৰ বাবে আইন অনা হ'ব গোৱালপাৰা জনজাতীয় লোকৰ মাটি কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰিব নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে তেওঁ কয় যে ১ লাখ নিযুক্তি অতিক্ৰম কৰি আমি ১.৫ লাখত ভৰি দিম ১ লাখ নিযুক্তিৰ ক্ষেত্ৰত আমাক সমালোচনা কৰা হৈছিল অসমত এখন আত্মগৌৰৱী ৰাজ্যৰ গঢ়ি তুলিবলৈ সক্ষম হৈছো
গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণত মোদীয়ে এই বছৰতে অনুমোদন দিলে 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা সংকল্প লৈছে মোদীয়ে 6 বিঘাতকৈ ডাঙৰ পুখুৰী থাকিলে পুতিব নোৱাৰিব স্কুল শিক্ষা বিভাগৰ অধীনলৈ যাব পেঞ্চন সেৱা কেন্দ্ৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে মুখ্যমন্ত্ৰী কেশৱ মহন্তই কয় পেঞ্চন সেৱা কেন্দ্ৰ পূৰ্বে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক প্ৰিভেনশ্যনছ বিভাগৰ পৰা পৰিচালিত কৰা হৈ আহিছিল এই বিভাগৰ সৰহ সংখ্যক পেঞ্চনাৰ হৈছে শিক্ষকসকল এই কাম শিক্ষা বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত স্কুল শিক্ষা বিভাগে এই বিভাগৰ কাম চলাব তাৰ বাবে কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু পেঞ্চন আৰু চলোৱা দায়িত্ব দিয়া হ'ব এই কাম 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ অধীনত পৰিচালিত হ'ব লগতে কেবিনেটত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় নগৰ অঞ্চলত বা মহানগৰ অঞ্চলত হোৱা বান প্ৰতিৰোধ কৰাৰ বাবে এখন নতুন বিধেয়ক বিধানসভাত উত্থাপন হ'ব বিধেয়কখনৰ নাম হৈছে অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক 2024 বিধানসভাই এই বিধেয়কখন গ্ৰহণ কৰিলে আইনত পৰিণত হ'ব এই বিধেয়কখন অসমৰ সকলো নগৰ অঞ্চলৰ জলাশয় অন্তৰ্ভুক্ত হ'ব লগতে নেচাৰেল ৱাটাৰ চেনেল সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব সকলো জানজুৰি বিল সামৰি লোৱা হৈছে চৰকাৰী জলাশয়ও থাকিব লগতে 2 এককৰ ওপৰত ব্যক্তিগত জলাশয়ও থাকিব নগৰত কাৰোবাৰ যদি 6 বিঘাতকৈ ডাঙৰ পুখুৰী আছে সেয়া পুতিব নোৱাৰিব সেয়া সংৰক্ষণৰ ভিতৰত পৰিব ইয়াৰ বাবে দুখন কমিটি গঠন কৰা হ'ব এখন ৰাজ্যিক পৰ্যায়ৰ এখন জিলা পৰ্যায়ৰ এই কমিটিসমূহ 3 মাহৰ ভিতৰত সকলো সাৰ্ভে সম্পন্ন কৰিব তাৰ পিছত ওজৰ আপত্তিৰ বাবে সময় দিয়া হ'ব তাৰ পিছত ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে ফাইনেল কৰিব এইবোৰ কোনোবাই দখল কৰিলে 3 বছৰ জেল আৰু 1 লাখ টকাৰ জৰিমনা হ'ব ইয়াৰ ফলত কৃত্ৰিম বানৰ পৰা সকাহ পোৱাৰ আশা কৰা হৈছে গ্ৰাম্য